ম্যাদ উকলি যোৱা চেলাইন প্ৰদান মহিলাক। চিকিৎসাৰ নামত চাপৰ চিকিৎসালয়ত হেতালি। সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি কিমান দায়িত্বশীল স্বাস্থ্য বিভাগ। চাপৰ চিকিৎসালয়ত নাভূত-নাশ্ৰুত ঘটনা। ৰোগীৰ জীৱনক লৈ চাপৰ চিকিৎসালয়ত হেতালি স্বাস্থ্য বিভাগৰ। 2023 চনৰ মে মাহত ম্যাদ উকলি যোৱা চেলাইন প্ৰদান ৰোগীক। ম্যাদ উকলি যোৱা চেলাইন প্ৰদান কৰাত গুৰুতৰভাৱে অসুস্থ চাপৰৰ শিঙাৰপাকৰ ৰহিমা বেগম। দুগৰাকী নাৰ্ছৰ কৰ্তব্যৰ গাফিলতিৰ বাবে উক্ত ঘটনা সংঘটিত হোৱাৰ অভিযোগ। সম্প্ৰতি অসুস্থ ৰোগীগৰাকীক লৈ বিমূৰত পৰিছে ৰোগীৰ পৰিয়াল। এই ক্ষেত্ৰত চাপৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গায়েৰা মনোভাৱ। চাপৰ চিকিৎসালয়ৰ চিকিৎসক, ফাৰ্মাচিষ্ট আৰু নাৰ্ছৰ দায়িত্ব জ্ঞানহীনতাই বিমূৰত পেলাইছে ৰোগীক। কৰ্মৰ কাজিপাৰা পাৰ্ট 2 চিঙাৰপাক বুলি কয়। মোৰ মায়ে মানে আজি খুব মানে চিৰিয়াছ হৈ আছিলে। মই চাপৰ হস্পিটেলত লৈ আহিলোঁ। লৈ অহাৰ পিছত ইয়াতে মানে চেলাইনটো মাৰিলে। বুকুৰ বিষ আছিল মোৰ মাৰ, মানে ইমাৰ্জেঞ্চি হয় ৰোগীটো। বুকুৰ বিষ আছিল, মই লৈ আহিলোঁ হস্পিটেলত। চেলাইনটো মাৰিলে, চেলাইনটো হৈ গ'ল। হৈ যোৱাৰ পিছত মই যেতিয়া খুলিব নাৰ্ছে, তেতিয়া মই দেখোঁ যে তাত মানে এক্সপায়াৰি ডেট ফেল, এইটো মানে ইনজেকশ্যনটো। তেতিয়া মই ছাৰক মাতিলোঁ যে ছাৰ এনেকুৱা কথা, আপোনালোকে মানে চৰকাৰী হস্পিটেল হয়, ইমান কেয়াৰলেছ হয়। এক্সপায়াৰি ডেট মাল, আজি যদি মোৰ মাৰ কিবা হৈ যায় দায়িত্বটো কোনে ল'ব? মাৰ নাম ৰহিমা বেগম। বেমাৰ মানে এইটো মানে বুকৰ প্ৰব্লেম, বুকৰ বিষ, ইমাৰ্জেঞ্চি হয়। মই হস্পিটেলত লৈ আহিলোঁ। এইখিনিয়ে বাছ। এইটো চাপৰ হস্পিটেল হয়। চিষ্টাৰ দুজন আছিল, এজন মানে আছিল সেই মানে ইনজেকশ্যনটো মাৰিব নোৱাৰে। তাৰপিছত আৰু এজন মাতিলে, মই ক'লোঁ যে আৰু এটা মেমক মাতি দিয়ক, সি ইনজেকশ্যন মাৰিব নোৱাৰে। তাৰপিছত আৰু এজন মাতি দিলে, সেই ইনজেকশ্যনটো মাৰি দিলে। নাৰ্ছবিলাকো ইনজেকশ্যন মাৰিব নোৱাৰে। নাৰ্ছবোৰক মই চিনি নাপাওঁ। মই হস্পিটেলত আহিলোঁ, দেখিলোঁ, মই এনে চিনি নাপাওঁ নাৰ্ছবিলাকক। চৰকাৰী হস্পিটেলত যদি এনেকুৱা হৈ যায় বস্তুবিলাক, এইটো কেনেকৈ হ'ব কওকচোন, আপোনালোকো কওক। ৰোগীটো মই চাইছিলোঁ। পেচেণ্টটো মোটামুটি ধৰক 5টামান বজাত আহিছিল আমাৰ হস্পিটেলত। তেখেতৰ প্ৰব্লেম আছিল যে কৈ আছে যে বুকু বিষাই আছে, বুকু বিষাই আছে। তাৰপিছত পেচেণ্টটো মই বেডত লৈ গ'লোঁ। বেডত লৈ যাই পিনে মই চেক কৰিলোঁ। চেক কৰি চালোঁ, বিপি চিপি চালোঁ, গোটেইখিনি নৰ্মেল আছে। বিপি পালছ গোটেইখিনি নৰ্মেল আছে। তাৰপিছত মোৰ এনেকুৱা সন্দেহ হ'ল যে এইটো চাগে গেষ্ট্ৰাইটিছ প্ৰব্লেম আছে। তেখেতক সুধিলোঁ যে তেখেতে গলব্লাডাৰ পাথৰ অপাৰেশ্যন অলৰেডি কৰিছে। মই তেখেতক ক'লোঁ যে এইটো ছ'ন'গ্ৰাফি কৰি চাব লাগিব, কিন্তু এইটো কালি হ'ব বা পিছত হ'ব, আমাৰ ইয়াতেতো এতিয়া ব্যৱস্থা নাই, গতিকে তেতিয়ালৈ মই এইখিনি আপোনালোকক মেনেজ কৰি দি আছোঁ। তাৰপিছত তেখেতক মই সেইমতে চাই আহি মই তাৰ পৰা উঠি আহিলোঁ। উঠি আহি আমাৰ এইটো ৰুমত মই প্ৰেছক্ৰিপশ্যন দিলোঁ, কিখিনি দিব লাগে। তেখেতক কৈছে যে একদম দুৰ্বল, একো খাব লোৱা পৰা নাই, তো সেইকাৰণে মই এটা চেলাইনৰ বটল আৰু লগতে গেছৰ ঔষধ বা এনেকুৱা গেছৰ ঔষধ বা যিটো বিষাই আছে এনেকুৱাৰ কাৰণে কিছুমান দৰৱ লিখি দিলোঁ, ইনজেকশ্যনখিনি লিখি দিয়াৰ পিছত মই প্ৰেছক্ৰিপশ্যনটো তেখেতক হেণ্ড অভাৰ কৰিলোঁ। আমাৰ ইয়াৰে হস্পিটেলৰ ৰুল মতে হ'ল যে কি, মই ডক্টৰে গোটেইখিনি লিখি দিলোঁ, পেচেণ্টটো চালোঁ, মই লিখি দিলোঁ। লিখি পেলাই এইখন প্ৰেছক্ৰিপশ্যনখনত গোটেইখিনি লিখি দি তেখেতক হেণ্ড অভাৰ কৰিলোঁ। তেখেতে মই ক'লোঁ যে আপুনি চিষ্টাৰক কওক, চিষ্টাৰে এইখিনি কাম কৰি দিব। কাৰণ এজ এ ডক্টৰ মইতো আকৌ গৈ চেলাইন বা বেজীটো দিয়াৰ প্ৰশ্নই নাহে। তাৰপিছত মই আৰু এনেকৈ মোটামুটি এতিয়ালৈ চাওক মোটামুটি 40-50টা পেচেণ্ট আহিছে। তাৰপিছত আৰু মই ৰেগুলাৰ নৰ্মেলি পেচেণ্ট চাই আছোঁ। তাৰপিছত কি হৈছে বাকীখিনি কথা নাজানো, কিন্তু সেইটো মই 5টামান বজাৰ সময় আছিল। এতিয়া 7:30 মানত তেখেতে ল'ৰাজনে আহিছে। ল'ৰাজনে আহি মোক কৈছে, ছাৰ এইটো চাওকচোন, এইটোতো ভাল কথা হোৱা নাই, এনেকুৱা হৈছে। ময়ো চালোঁ, হয়, সেইটো মই মিছা নকওঁ, তাতে এক্সপায়াৰি ডেট গৈছে। তেতিয়া কথাটো ঠিক হোৱা নাই, এইটো মোৰ মতেও ভুল হৈছে। কাৰণ কিয়, আমাৰ কোন চিষ্টাৰে কৰিছে নাজানো, কাৰণ মইতো ইয়াতে ডিউটি ডক্টৰেই কৰিছে, আমাৰ ডিউটি চিষ্টাৰে কৰিছে। কাৰোবাৰ হয়তো ভুল হৈ গৈছে কিবা এটা কাৰণত। আৰু আচৰিত কথা, সেইটো চাগে পেকেটতে মানে চব পেকেটত বাকী মালতে এটা এক্সপায়াৰি যোৱা আহিছে, কাৰণ পেকেটটো আমি অনা নহয়, এইটো গভমেণ্টৰ ফালৰ পৰাই পঠোৱা হয়। তো এইখিনি আৰু। তাৰপিছত ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।